হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, যিটো বহুত টেষ্টি আৰু হেল্ডি হয়। থাম্বনেইলটো দেখি চাগে গমেই পাইছে। ব'লকচোন ৰেচিপিটোত কি কি আছে আমি চাই লওঁ। আজি মিঠা আলুৰ লালমোহন বনাম। লালমোহন বনাবলৈ এয়া মিঠা আলু দুটা বইল কৰি লৈছোঁ। এয়া ময়দা আধা কাপ লৈছোঁ। ব'লক আমি লালমোহন বনোৱা ষ্টাৰ্ট কৰোঁ। বইল আলু দুটা এনেকৈ বাতি এটাত লৈ লৈছোঁ। আলু দুটা মই হাতেৰে ভাঙি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মেচাৰ ইউজ কৰিব পাৰে। আলুখিনি আটা মঠা দি ভালকৈ মঠি ল'ম। আপোনালোকে যদি ইচ্ছা কৰে আলুখিনি মিক্সিত গুড়ি কৰি ল'ব পাৰে। আলুখিনি যিমান পাৰে সিমান ভালকৈ মঠি ল'ব লাগে। এয়া মোৰ আলু মুঠি হৈ গ'ল। এতিয়া আলুখিনি চাকনি এটা লৈ ভালকৈ চালি ল'ম। আলুখিনি চালি ল'লে যদি আলুত কিবা গোটা বস্তু থাকে তেতিয়া চালনীখনতে লাগি থাকিব। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই তেতিয়ালৈকে আলুখিনি চালি লওঁ। দেখিছেনে চালনীখনেৰে আলুখিনি ভালকৈ ওলাই গৈছে। আলুখিনি চালি ল'বলৈ মোৰ 4 পৰা 5 মিনিট সময় লাগিব। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰিব পাৰে। আলুখিনি চালি লওঁতে অকণমান কষ্ট হয়, কিন্তু যেতিয়া ইয়াৰ ৰিজাল্টটো আপোনালোকে দেখিব তেতিয়া আচৰিত হৈ যাব। ঘৰত বহিয়ে অলপ কষ্ট কৰি আপোনালোকে দোকানৰ দৰে লালমোহন ঘৰতে বনাব পাৰিব, কাৰণ ঘৰত বনোৱা বস্তুৰ টেষ্টেই বেলেগ। এয়া আলুখিনি চালি হৈ গ'ল। আলুখিনি কাঁহীখনৰ পৰা মই বাতি এটাত ঢালি লৈছোঁ। আলুখিনি আকৌ ভালকৈ মঠি ল'ম। আলুখিনিত এতিয়া ময়দা অলপ ঢালি দিছোঁ। ময়দাখিনি অলপ অলপকৈ ঢালি যাম। দুটা আলুৰ বাবে 1/4 কাপ ময়দাই যথেষ্ট। আলুৰ পৰিমাণ যিমানেই হওক, আলুৰ 3/4 এভাগহে ময়দা ল'ব লাগে। এতিয়া ময়দাৰ লগত আলুখিনি ভালকৈ মঠি ল'ম। আলুখিনি মঠোঁতে মন কৰিছেনে, মই অলপো পানী ব্যৱহাৰ কৰা নাই। আলুখিনি যিমানে মঠিব আপোনাৰ লালমোহনো সিমান ধুনীয়া হ'ব। এয়া মোৰ আলু মুঠি হৈ গ'ল। আলুখিনি দেখিছেনে ইমান কোমল হৈছে। আলু মুঠোঁতে আলুখিনি বহুত টানো হ'ব নালাগে, বহুত কোমলো হ'ব নালাগে। আপোনালোকে যিহেতু আটা মুঠিব জানে, গতিকে আটা মুঠাৰ জোখতে আলুখিনি মুঠি পেলাই থৈ দিব। আলুখিনি মই 5 মিনিটমান ঢাকি থ'ম। আলুখিনি ৰেষ্টত থকালৈকে ব'লক আমি চুগাৰ চিৰাপটো বনাই লওঁ। চুগাৰ চিৰাপ বনাবলৈ গেছত চচ এটা পাতি লৈছোঁ। চচটোত এয়া চাহ কাপৰ জোখেৰে 2 কাপ চেনি ঢালি লৈছোঁ। 2 কাপ চেনি দিয়াৰ পিছত এয়া 2 কাপ পানী চচত ঢালি লৈছোঁ। এতিয়া চেনিখিনি পানীৰ লগত ভালকৈ উতলিবলৈ দিম। এয়া পানীখিনি উতলিব ধৰিছে আৰু এতিয়া 2টা ইলাচি ফালি পেলাই পানীখিনিত ঢালি দিছোঁ। পানীখিনিত ইলাচি দিয়াৰ পিছত চামুচ এখনেৰে পানীখিনি অলপ লৰাই ল'ম। এয়া পানীখিনি ভালকৈ উতলিছে আৰু অলপ সময় পিছতে মোৰ চুগাৰ চিৰাপ ৰেডি হৈ যাব। চামুচখনত চেনি পানী অলপ লৈ হাতেৰে টিপি চাব, যদি আঠা আঠা ভাৱ আহিছে আপোনাৰ চুগাৰ চিৰাপ ৰেডি হৈ গৈছে। এয়া মোৰ চুগাৰ চিৰাপ ৰেডি হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। চুগাৰ চিৰাপখিনি ৰেডি হৈ গ'ল। ব'লকচোন এতিয়া মুঠি থোৱা আলুৰ পৰা এটা এটাকৈ লাড়ু বনাই যাওঁ। লাড়ুকেইটা বনোৱাৰ আগতে আলুখিনি আৰু অলপ ভালকৈ মঠি ল'ম। এয়া আলু মুঠি হৈ গ'ল। এতিয়া ব'লক এটা এটাকৈ লাড়ু বনাই যাওঁ। এয়া দেখিছেনে আলুখিনি ইমান কোমল হৈছে। আলুখিনি লাহে লাহে এনেকৈ লাড়ু বনাই যাম। দেখিছেনে লাড়ুখিনি অকণমানো ফটা নাই। আপোনালোকে যেনেকুৱা ইচ্ছা কৰে তেনেকুৱা শ্বেপ দিব পাৰে। ব'লক আমি গোটেই লাড়ুখিনি পটাপট বনাই লওঁ। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। ব'লক আমি লাড়ুখিনি ফ্ৰাই কৰিবলৈ যাওঁ। এতিয়া কেৰাহী এখন পাতি লৈ ৰিফাইন তেল 250 ml ঢালি লৈছোঁ। এতিয়া তেলখিনি অলপ গৰম হোৱাৰ পিছত
এয়া লাড়ুখিনি এটা এটাকৈ তেলত ঢালি যাম। লাড়ুখিনি ফ্ৰাই কৰিবলৈ তেলখিনি বহুত গৰম হ'ব নালাগে। লাড়ুখিনি মিডিয়াম হিটত ৰঙা হোৱালৈকে ভালকৈ ভাজি থাকিম। এয়া দেখিছে লাড়ুখিনি অলপো ফটা নাই। এয়া মোৰ লালমোহনখিনি ভাজি হৈ গ'ল। দেখিছেনে লালমোহনখিনি একদম দোকানৰ দৰে হৈছে। এতিয়া লালমোহনখিনি চুগাৰ চিৰাপত গৰমে গৰমে ঢালি দিম। যদি আপোনালোকৰ চুগাৰ চিৰাপটো ঠাণ্ডা হৈ যায় আপোনালোকে গৰম কৰি ল'ব। এয়া মোৰ লালমোহন ৰেডি হৈ গ'ল। মই 2টা মিঠা আলুৰে 14টা লালমোহন বনালোঁ। লালমোহন গাৰ্নিছ কৰিবলৈ মই 2টা বাটি ট্ৰে এখনত সজাই লৈছোঁ। আপোনালোকে যেনেকৈ ইচ্ছা কৰে লালমোহন তেনেকৈ গাৰ্নিছ কৰিব পাৰে। এয়া মোৰ লালমোহন ৰেডি হৈ গ'ল। মই এটা লালমোহন আপোনালোকক ভাঙি দেখুৱাম। দেখিছেনে লালমোহনটো একদম পাৰফেক্ট সিজিছে। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।